মেলা চালে এডভান্টেজ আছাম আমি এইবোৰ মেলা 2018 চনত নিজে প্ৰত্যক্ষভাৱে সৰুসজাই ষ্টেডিয়ামত থাকি মেলা চাইছো মেলা বুলি কৈছো এডভান্টেজ আছাম এইবোৰ মেলা আৰু এইবাৰ 2025ত মেলাখন ৰাইজে চালে মেলাত মানে কিমান বিনিয়োগ আহিব হেতু পিছৰ কথা এখন মেলা দে এখন কথা আপোনাক এডভান্টেজ আছাম কোনবা বিনিয়োগ বুলি নাভাবিব এখন মেলা এই মেলাত কোন কোন উপকৃত হ'ল এই কথাবিলাক আপোনাক গম পাব যোৱাবাৰৰ মেলাখনত কি বাহিনী মানে আপোনাৰ উপকৃত হ'ল পেন্ডেল সেন্ডেল বনোৱা মই বিহু কথালে পিছত আহিম বিহু পেন্ডেলত কিমান কি বাহিনী উপকৃত হ'ল হেতু কথাটো মই পিছলৈ আহিম এডভান্টেজ আসামৰ যোৱাবাৰৰ যিখিনি এডভান্টেজ আসাম হৈ গ'ল অসমৰ ৰাইজে খতিয়ান কমাত পালে নেকি অসমৰ ৰাইজে 2018 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি আপোনাৰ এই এডভান্টেজ আসাম পাতিছিলে কিমান অসমলৈ বিনিয়োগ আহিলে কোড টুইন টাৱাৰ হ'ল কোড আপোনাৰ এক্সপ্ৰেছ হাইৱে হ'ল কোড বিনিয়োগ কিমান হ'ল এই কথাবিলাক অসমৰ ৰাইজে ইতিমধ্যে পাহৰিছে এতিয়া আপোনালোকক আমি আগতে কৈ আহিছো যে এখন চমক দেখুৱাই পেলাই তেওঁলোকে অসমৰ ৰাইজক ভেলকিবাজি মাৰিব বিচাৰিছে সবতছে দুৰ্ভাগ্যজনক কথা 3650 কোটি টকা অকল ফেব্ৰুৱাৰী মাহত ধাৰ আছে আৰু এই ধাৰৰ বোজা তাৰ ওপৰত আছে আপোনাৰ মোৰ সকলোৰ ওপৰত এই ধাৰৰ বোজাবিলাক আছে এইখন চৰকাৰে 1,65,650 কোটি টকা এতিয়ালৈকে ধাৰ আছে তৰুণ গগৈ চৰকাৰে 15 বছৰত 10,000 কোটি টকা যেতিয়া ধাৰ লগাইছিলে এইজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সাউথ ৰাইজ তৰুণ গগৈ 10,000 কোটি টকা ধাৰ লগাই থৈছে 10,000 কোটি টকা যদি ধাৰ পৰিশোধ কৰিব নোৱাৰো অসমৰ ভৱিষ্যত কি হ'ব এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক সুধিছো 1,65,850 কোটি টকা যে ধাৰ লগালে তেতিয়া অসমৰ ভৱিষ্যত কি হ'ব এই কথাটো মই মুখ্যমন্ত্ৰীলৈ এৰিলো এই ধাৰৰ বোজা কোনে বহন কৰিব এক দুই নম্বৰতে তেওঁ ইমান মিছা কথা কয় তেওঁ কৈছে যে ইয়াত বিনিয়োগ হ'ব বিনিয়োগ হলে ইন্ডাষ্ট্ৰি হ'ব ইন্ডাষ্ট্ৰি হলে বাহিৰত 7,000 8,000 দৰমহা চাকৰি কৰি থকা ল'ৰা ছোৱালীবিলাকক তেওঁলোকে ইয়ালে লৈ আহিব পাৰিব ইয়াত চাকৰি দিব বুৰ্বক খজাব বিচাৰিছে অসমত বৰ্তমান 40 লাখ নিবনুৱাই চাকৰি বিচাৰি হাহাকাৰ বিচাৰি কৰি আছে কৰ্মসংস্থাপন বিচাৰি হাহাকাৰ কৰি আছে আপুনি বাহিৰত চাকৰি কৰা 7-8 লাখ ল'ৰা ছোৱালীক আনি পেলাই অসমত চাকৰি দিব অসমত যে 40 লাখ ল'ৰা ছোৱালী যে নিবনুৱা হাহাকাৰ কৰি আছে তেওঁলোকৰ চাকৰি কেতিয়া দিব কিমান ফাকি আৰু বাকিৰে ভেলকিবাজি মাৰিবলৈ যায় দুই তিন নম্বৰ মই কথাটো কৈছো এডভান্টেজ আসামৰ যিখন মেলা আমি যে কেতিয়াবা হনুমান মেলা চাবলৈ যাওঁ আমি যে কিবা মেলা চাবলৈ যাওঁ এখন চৰকাৰী মেলা এখন উৎসৱ পাৰ্টিৰ চৰকাৰ এই মেলা আমি আগতেই কৈছো বিনিয়োগ কিমান আহিব বিনিয়োগ কিমান হ'ব এই কথাটো আমাৰ ডাউট আছিল এতিয়া অকপতে কালি হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিলে যে সমাহৰ ভিতৰত বিনিয়োগকাৰী বিলাকৰ লগত অকলে বহিব বহি লৈ পেলাই তেওঁলোকৰ লগত উতে চুক্তি তেতিয়াহে স্বাক্ষৰিত হ'ব তাৰ মানে কি হ'ল এই আমি যে কেতিয়াবা হনুমান মেলা চাবলৈ যাওঁ আমি যে কেতিয়াবা এই যে আপোনাৰ ৰাখত মেলা চাবলৈ যাওঁ এই গুটে কাৰবাবিলাক মেলা নিচিনা কি হ'ল বিনিয়োগকাৰীয়ে এতিয়ালৈকে কোনো এগ্ৰিমেন্টত মানে গ্ৰীন সিগনেল দিয়া নাই এগ্ৰিমেন্ট বিনিয়োগৰ কোন কিজনে দিছে আমাৰ ইয়াৰে লোকেল যিকিজন মানুহ আছে কোনবা চেনেলৰ মালিক কোনবা এনেকুৱা সৰু সৰু যিবিলাক বিজনেছমেন আছে তেওঁলোকৰ কাৰণে তো পাব্লিক মানি খৰচ কৰি পেলাই কি পেন্ডেল দি 100 কোটি টকা পেন্ডেলত খৰচ কৰি পেলাই তো বিনিয়োগ মেলা পাতাৰ কোনো যুক্তিয়ে নাছিলে বাকি যিসকল আহিব এতিয়া আকৌ এটা তেওঁ কথা ক'লে বিনা মূল্যে অসমৰ মাটি দিলেহে ইন্ডাষ্ট্ৰি হ'ব ৰাইট আপুনি অসমৰ মাটি তেওঁলোকক পানী দৰত দিব কিন্তু মই মনত পেলাই দিব বিচাৰিছো এই যে ৰামদেৱ যে 100 বিঘা যে মাটি দিলে চকিদাৰ পিয়নকিদাৰ বাদে বাকি ভিতৰত থকা গোটেইবিলাক বাহিৰৰ মানুহক নিযুক্তি দিয়া হৈছে ও মাটি আমাৰ প্ৰফিট খাব বহিৰাজ্যৰ বনিয়াই ভাল চাকৰি লব বহিৰাজ্যৰ বনিয়াৰ আন্ডাৰত থকা ল'ৰা ছোৱালীবিলাকে চকিদাৰ পিয়ন গেট কিপাৰ এইবিলাক কোনে ল'ব অসমৰ মানুহে ল'ব ঠগিব আহিছে সেইকাৰণে অসমৰ ৰাজ্যক কৈছো হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিব হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে কেৱল উৎসৱ তেওঁ আৰু এটা কথা সিগনিফিকেন্ট কথা এটা কৈছে যে এডভান্টেজ আসামৰ গুটে ফলাফলটো পাবলৈ মিনিমাম 3 বছৰ লাগিব এই যে এডভান্টেজ আসামৰ যে ফলাফল পাবলৈ 3 বছৰ লাগিব তাৰ ফান্দাটো মই কৈ দিছো কাৰণ 26ত নিৰ্বাচন আছে এই এডভান্টেজ আসামৰ এই গুটে কথাবিলাক লৈ পেলাই 26ৰ নিৰ্বাচনটো পাৰ কৰি লৈ যাব যেনেকৈ 2018 চনৰ এডভান্টেজ আসামৰ কোনো এফেক্ট আজি তাৰিখত নহল 26ৰ নিৰ্বাচনৰ পিছতো আমাৰ পাব্লিক মানি অপব্যয় কৰি এই গুটে এডভান্টেজ আসামৰ যিখন চৰকাৰী মেলা এই মেলাখন নষ্ট হ'ব মই ৰাইজক মনত পেলাই দিছো আমি কলে কিছুমান অন্ধভক্ত আছে তেওঁলোকে কয় যে এলকে নিগেটিভ কথা কয় পজিটিভ কথা কোৱা লোকসকলক মনত পেলাই দিছো নমামি ব্ৰহ্মপুত্ৰ পাতিছিলে ব্ৰহ্মপুত্ৰ খননৰ নামত ডিপিআৰৰ নামত বহুত কোটি টকা খৰচ হ'ল নমামি ব্ৰহ্মপুত্ৰৰ নামত ব্ৰহ্মপুত্ৰ খনন হ'ল নেকি এলকে বৰা মানে পূজা পাতিছিলে কিবা হ'ল নেকি
এওঁলোকে য'ত ভৰলু নদীখনক আজিলৈকে খনন কৰি পেলাই ভৰলুখন পৰিষ্কাৰ কৰি পেলাই গুৱাহাটীৰ যিটো প্ৰাণ কেন্দ্ৰ ভৰলু এওঁলোকে পৰিষ্কাৰ কৰিব পৰা তেওঁলোকৰ ব্যৱস্থা কৰিব পৰা নাই এওঁলোকে ব্ৰহ্মপুত্ৰ খনন কৰিব ৰাইজে এই কথাবিলাক মানে অলপ আমাৰ কথাবিলাক আপোনকে ল'ব আমি বিৰোধৰ কাৰণে বিৰোধিতা নকৰোঁ এতিয়া বিহু পাতিছিলে বিশ্ব ৰেকৰ্ডৰ বিহুত কালি মই দেখিছোঁ সংবাদমেলত কোনোবাই কৈছে আমি এই কথাটো আজি কোৱা নহয় তেতিয়া মই প্ৰত্যেক দিনা আজি এসপ্তাহৰ আগত চচলত কৈ আহিছোঁ বিহু পাতাৰ পেণ্ডেলৰ কামটো কি দিছে অসমীয়া ল'ৰা ছোৱালী আমাৰ যিবিলাক দিয়া কিকো দিয়া দুটা কামটো আমাৰ কোনোবা হাজৰিকা শইকীয়া বৰা শৰ্মা কাবাকো দিয়া তোমালোকে মানে এটা কোটাৰী বনাই লৈছা তেওঁলোকে চব কাম কৰিব পেণ্ডেল চেণ্ডেল বনাই লৈছে অসমীয়া ল'ৰা ছোৱালীকেইটাক তোমালোকে ঢোল পেঁপা বজুৱাই 10,000 4,000 দি পেলাই তোমালোকে এই গোটেই পাৰ্টিটোত অসমীয়া বিহুটোত যিমান খৰচ হ'ল অকলে কিকিয়ে তাতকৈ বেছি পইচা লৈ গুচি গ'ল ভেলকিবাজি মাৰিব আহিছা হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে বিপদ এই কথাটো অসমৰ ৰাইজে বুজি পোৱাটো দৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে আপোনাক মই যদি এফালৰ পৰা কৈ আছোঁ গোটেই সা সম্পত্তি গুৰ ৰাখে অকল নিজৰ পৰিয়ালৰ কাৰণে হস্তগত কৰিছে চাহ বাগানৰ পৰা চৰকাৰী মাটিৰ পৰা এতিয়া তেওঁ কৈছে বিনিয়োগকাৰীক মাটি ফ্ৰীকে দিব বিনিয়োগকাৰীক যেতিয়া এই যে কচুতলি যে উচ্ছেদ হৈছিলে খবৰ ৰাখিব এই উচ্ছেদ হোৱা মাটিবিলাক কাক দিব বিচাৰিছে আৰু সেই উচ্ছেদিত মাটি যাক দিব বিচাৰিছে তাত অংশীদাৰিত্ব কোনে ল'ব বিচাৰিছে বিজু হাজৰিকাৰে খবৰ ৰাখিব 37 লাখ টকীয়া ঘড়ী পিন্ধা মন্ত্ৰী থকা এখন চৰকাৰত অসমৰ যুৱ প্ৰজন্ম ভৱিষ্যত সুৰক্ষিত হয় নে নহয় এই কথাটো বুজি পোৱা দৰকাৰ 1200 টকাৰ অৰুণোদয়ৰ পিছত দৌৰি আছে এই 1500 টকীয়া আপোনাক ছ'চিয়েল মিডিয়াত এংগেজ কৰা ল'ৰাসকলক সুধিছোঁ য'ত বিধায়কে 30 লাখ টকীয়া ঘড়ী পিন্ধে য'ত মন্ত্ৰীয়ে 37 লাখ টকীয়া ঘড়ী পিন্ধে কেনেকুৱা মন্ত্ৰীৰ ওচৰত অসমৰ ভৱিষ্যত সুৰক্ষিত হয় নে নহয় এক বৃহৎ প্ৰশ্ন মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এই যে শিলশাকুত যে এটা যে ডাঙৰ তালাব বনোৱাৰ কথা কৈছিলে তালাব এটাৰ কথা কৈছিলে বিৰাট এখন একদম বেলেগৰ তালাব এটাৰ ফটো আনি ছ'চিয়েল মিডিয়াত দি দিছিলে এতিয়া শিলশাকুৰকে তালাবৰ বনোৱাৰ নামত কোনকেইটা ভাল হৈছে হেলিকপ্টাৰ দি অশোক সিংহল আৰু এই কোনোবা এটা ডেকা বোলা বিধায়ক এজনে হেলিকপ্টাৰ দি শিলশাকুৰ একেবাৰে ফিল্ড ভেৰিফিকেশ্যন কৰিছিলে এতিয়া তৰুণ নগৰত আপোনাৰ দেখিছে অবৈধভাৱে ভৰলুৰ সেই ড্ৰেইন খান মানে সৰু কৰি ফ্লেটত তাত গুচি গৈছে এনেকুৱা অনেক কাম কথা আছে এই কথাবিলাক ৰাইজ আপোনালোকৰ আৰু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে কৈ আছে আমাৰ আধা বয়স গ'ল মই এতিয়া 50 বছৰীয়া আধা বয়স মোৰ গ'ল কিন্তু মোৰ ল'ৰা ছোৱালীবিলাকক কি অৱস্থা কৰি থৈ যাব আকৌ 4 মাৰ্চত তেওঁলোকে 900 কোটি টকা ধাৰ ল'ব এই 900 কোটি টকাৰ ধাৰ কোনে মাৰিব লাগিব আপোনাৰ মেডিচিনৰ দাম বাঢ়ি যাব আপোনাৰ স্মাৰ্ট মিটাৰত ৰেগুলেটৰ বঢ়াই দিব আপোনাৰ খাদ্য সামগ্ৰীৰ দাম বাঢ়িব কাপোৰ কানিৰ দাম বাঢ়িব এই গোটেইবিলাক বস্তু এটা ব্যৱস্থা তেওঁলোকে বঢ়াই লৈ এহাতে তেওঁলোকে মেলা পাতিছে এহাতে তেওঁলোকে মানুহৰ লগত ভাল আম্বানীৰ লগত একদম ভৰি উঠাই পেলাই বহিছে সেইবিলাক চব পুৰাবৰ কাৰণে অসমৰ ৰাইজক ভাৰত খুৱাই থৈ গৈছে মই আৰু দীঘলীয়া নকৰি এটা কথাই কৈছোঁ এডভান্টেজ আসাম 2018ত কি হ'ল চৰকাৰে নৈতিকতাৰ খাতিৰত তেওঁলোকে শ্বেতপত্ৰ প্ৰকাশ কৰক যে ইমানখিনি খৰচ কৰিছিলোঁ ইমান বিনিয়োগ আহিল নে এক বৃহৎ প্ৰশ্ন 2025ৰ সুৰ সলনি হ'ল মেলা হ'ল কিকিয়ে পইচা ল'লে হিমন্ত বিশ্ব শৰ্মাই গোটেই ছিংগাপুৰ জাপান ঘূৰি পেলাই নিজৰ পলিটিকেল মানে এক্সিষ্টেন্সটো তেওঁ তাত নৰেন্দ্ৰ মোদীৰ সমানে তেওঁ এডভাৰটাইজ কৰিলে ইয়াত পাব্লিক মানি খৰচ কৰিলে আমাৰ পৰা ধাৰৰ বোজা বঢ়াই দিলে এতিয়া মেলাৰ কথা কৈছে 6 মাহৰ ভিতৰতে সুকীয়াকে বহি এগ্ৰিমেণ্ট ল'ব তাৰপিছত এতিয়া নিৰ্বাচনী বতাহ আহি যাব মানুহে কথাবিলাক পাহৰি যাব ঝুমুৰ নৃত্যত তেওঁলোকে যিবিলাক টকা পইচা খৰচ কৰি মানুহক ভাবিছে যে চাহ বাগানত এনেকেই সোমাই যাওঁ চাহ বাগানৰ ৰাইজসকলক শেষত এটা কথাই কৈছোঁ ঝুমুৰ বিনন্দীয়ে আমি খুব সুন্দৰভাৱে উপভোগ কৰিছোঁ চাহ বাগানৰ কিয় 10 বছৰীয়া চৰকাৰখনে 351 টকা মজুৰি দৈনিক দিব নোৱাৰিলে এক বৃহৎ প্ৰশ্ন আৰু এওঁলোকে কয় যে সবকা সাথ সবকা বিকাশৰ কথা কয় চাহ বাগানৰ লোকক কেৱল ঝুমুৰ দি পেলাই যে ৰামটকন দিব কৈছে কিয় অন্য প্ৰদেশত চাহ জনগোষ্ঠীক এছটি ষ্টেটাছ দিয়া হৈছে অসমত 10 বছৰীয়া চৰকাৰখনে কিয় চাহ জনগোষ্ঠীক এছটি ষ্টেটাছ দিব নোৱাৰিলে ভেলকিবাজি মেলা উৎসৱ এইবিলাকৰে অসমখনক ধাৰত যি পুত খুৱাব বিচাৰিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজক সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে আপোনালোক সজাগ হওক হিমন্ত বিশ্ব শৰ্মাই অসমখন যে বিকিলে অসমখন যে বন্ধকত দিলে অসমৰ ভৱিষ্যত যে অন্ধকাৰ আত্মহত্যা বাঢ়িছে ল'ৰা ছোৱালীয়ে পঢ়ি পেলাই সংস্থাপন নাই মই সেইকাৰণে আপোনালোক সকলোকে মই সজাগ হ'বৰ কাৰণে অনুৰোধ জনাই এডভান্টেজ আসামৰ এই মেলাখনৰ ভিতৰত বিষয় আপোনালোকক দৃষ্টি নিবদ্ধ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ